এনেকুৱাই বেছি পেট বিষাইছে মানে থাকিব পৰা নাই মানে অসুবিধা হয় তেতিয়া মোৰ আগৰ পৰা বহুত বেছি মাথাটো ঘূৰাই থাকে মানে আৰু মোৰ ভাগৰ মানে হিমোগ্লোবিনৰ অকণমান প্ৰব্লেম এটা আছে টেষ্টটো মানে পটককৈ মোৰ নাইকিয়া হৈ যায় মানে হেল্ল' এভৰিৱান আজি শুই উঠি গাটো ধুই আহিছোঁ এইমাত্ৰ উঠি মানে লগালগ গাহে ধুইছোঁ আৰু আহি আজি ৰাতিপুৱা আপোনালোক ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ বুলি ভাবিলোঁ যিহেতু বহুত দিন হৈ গ'ল মানে ঘৰৰ পৰা একো ভিডিঅ' তেনেকৈ আচলতে ষ্টাৰ্ট কৰাই নাই দিনটো কি কৰোঁ কি নকৰোঁ বুলি এইফালে আমাৰ কামত লাগিলেই নহয় বাইদেউ উঠি কামত লাগি আছে ইফালৰ পৰা সিফাল কৰি ফুৰিছে আৰু এতিয়া পিছে ঘূৰি ফুৰোঁতে আধাখিনি সময় যাবগৈ তাৰ লগতে এইফালে এয়া বিচনা চিচনা এইবোৰ পৰাই নাই এইফালে কাম বঢ়াই থৈছে এইবোৰ গোটেই দিনটো এইবোৰে কৰি থাকে আৰু কাম বঢ়াই থাকে সামৰি থকা বঢ়াই থকা সামৰি থকা সেয়াই এতিয়া এয়া ঘূৰি ফুৰিছে ইফালৰ পৰা ইফালে অ' দা তুমি মোক ধূলা মোক মামা খালানে মামা বিস্কুট খালা অঁ খালা বিস্কুট খালা এইবোৰ মোক গোটেই আকুৰি মানে জেগা নাইকিয়া কৰি থৈছে এতিয়া ভিডিঅ'ত ভালকৈ ধৰিব পৰা নাই গোটেইখন আকুৰি থৈছে তাৰপিছতে আজি ভাবিছোঁ আজিৰ দিনটো গোটেই দিনটো এটা ভিডিঅ' কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোবিলাক দেখাই যাম ঘৰৰ পৰা আজিৰ দিনটো মানে একদম ঘৰুৱা ব্লগ হ'ব চ' ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে ডি আছে তাত ABCD আছে কোনটো ডিনো অ' ABCD এইকেইটা মই দেখা নাই এতিয়ালৈকে ডু আছে ডি অ' ABCD ডি আছে অ' তাত কেনেকৈনো গম পালে লেটাৰকেইটা এইকেইটা ABCD বুলি কি লাগে দে কি অঁ কি এছে চলাই থোৱা আছে তাই চলাব এতিয়া অঁ চলাই দিয়া অঁ ৰাতি আনকি গৰম উঠলৈ এচিটো চলাই লয় নিজে বিশ্বাস কৰিবনে বাৰু কোনোবাই আচৰিত হৈ গৈছোঁ মানে মই দেখি আৰু টোপনিতে উঠি ৰিম'টটো ওচৰত যদি থাকে টিককৈ ৰিম'টটো চলাই আকৌ শুই থাকে এনেকুৱাই মানে পাক কৰি থৈ গৈছে আৰু কি যে কৰিম ন অঁ দাদা ফোন কৰিছে হেল্ল' চাহ তাহ একো খোৱাই নাই যাওঁহে বনাওঁগৈ ব'লা বিস্কুট খাবলৈ মাতি আছে যোৱা পাৰিবানে পাপা মাতি আছে পাৰিবানে যাব যোৱা অঁ ভূ তেনেকৈ চলাবা ভূ চলাবা অঁ যোৱা অঁ বিস্কুট খাবানে দেহা যোৱা পাপা মাতি আছে নে তোমাক অঁ বিস্কুট খাবানে তেনেকৈ ভূ চলাবা অঁ পাপা মাতি আছে নহয় যোৱা মাতি আছে যোৱা বাবা কি দেহা কিনো কোনটোনো খং কেলে কৈ থানো বাবা কৰিবা ক'ত যোৱা সেইফালে বল আনিছা হ'ব আহা বল খেলিব নালাগে এতিয়া মোক ধুই লওঁগৈ বোলা মোক ধোৱা নাই ন তুমি আহা অ' মাই গড ঘূৰাই দিলে কেলে ঘূৰাই দিলা সেইটো গাত ইমান শক্তি আছেনে তোৰ হা বাবা তই ভালে পালি বাবাটো কৈ দিলোঁ হ'ব আহা হ'ব আহা আমি মুখ ধুওঁগৈ বোলে তোমাৰ টেবুলত বহিব লাগিব নহয় মামাম খাব লাগিব নহয় বিস্কুট খাবা নাই অঁ ব'লা যাওঁ বাটাৰ লগাই দিম বাটাৰ এখন লগাই দিম বিস্কুটত বাটাৰ এখন লগাই দিম
টেষ্টি না না দিদা নোখোৱা দিদা আকৌ খোৱা হাত ধোৱা মুখখন ধোৱা মুখখন ধোৱা মুখ ধোৱা আৰু মুখখন ভালকৈ ধোৱা ধুলা এইখন হাত ধোৱা হ'ব মুখখন ধুই দিয়ে ধুনীয়াকৈ মুখখন ধুই দিয়ে এইফালে আমাৰ এগৰাকী গা চা ধুৱাই মেলি আজৰি কৰি আনিলোঁ মই নিজেও গা চা ধুলোঁ কিন্তু বাকী একো কামেই কৰিব পৰা নাই খাই মেলি গাটো ধুৱাই মেলি আনিছোঁ মানে 9টামান বজাৰ পৰা এতিয়া 10:30 11টামান বাজিব হ'ল এতিয়া আকৌ ৰ'ব নহয় আৰু এইফালে তাই এইটো বেগতে তাই কিছুমান বস্তু ভৰাইলোঁ তাই ইয়াৰ পৰা মানে বস্তুবোৰ উলিয়াই থাকি ভাল পায় এতিয়া এইখিনি উলিয়াই পিনে তাইক মুখখন অকণমান ঠিক ঠাক কৰি পিনে তললৈ পঠিয়াওঁ তাৰপিছতহে কামবিলাক কৰিব পাৰিম আৰু এয়া এইফালে দেখিছেনে আলফুলৰ চুলি কাটি দিলোঁ আলফুল চকু টিপ মাৰি দিয়া অঁ চুলি কোনে কাটি দিলে তোমাক মামাক কোৱা চুলিখিনি অকণমান কাটি দিলোঁ চকুটোত একদম সোমাই থাকি যেন হ'লে দেহা চকু টিপ মাৰি দিয়া চকু টিপ নেমাৰে এবাৰে মাৰি দিয়া হ'ব দেহা দাঁতটো দেখাই দিয়া তোমাৰ দাঁত দেখাই দিয়া এইটো কৈ দিয়া এইটো হ'ব ঠিক আছে বাৰু তাৰপিছত কি কওঁ কি নকওঁ আপোনালোকক দেখাই দিলোঁ আজি পিছে পাকঘৰত সোমাব নোৱাৰিম মই আজি এতিয়া অসুবিধা হ'লোঁ সেইকাৰণে এতিয়া কি কৰোঁ এতিয়া কিবা কিবি খাবলৈ আছে ব্ৰেকফাষ্ট কৰাই নে এতিয়া কৰোঁগৈ সেই আজৰি কৰি লৈছোঁ তাইক তললৈ পঠিয়াই পেলাই এয়া চাওকচোন গোটেই ঘৰৰ অৱস্থা তললৈকে অৱস্থা নাই কিন্তু মই এতিয়া মানে একো কৰিব পৰা অৱস্থাতে নাই এনেকুৱাই বেছি পেট বিষাইছে মানে থাকিব পৰা নাই মানে একো খোৱাও নাই বাৰু এতিয়ালৈকে হ'লেও মানে মোৰ একেবাৰে আগৰ পৰাই মানে যেতিয়া মানে অসুবিধা হোৱাৰ আগৰ পৰা মোৰ পেটটো বিষায় কঁকালটো বিষায় আৰু ভাবিছিলোঁ সকলোৱে কৈছিলে যে বাচ্চা হোৱাৰ পিছত ভাল হৈ যায় বুলি কিন্তু মোৰ লগত তেনেকুৱা একো হোৱা নাই মোৰ এতিয়াও সেই বিষটো আছেই আগৰ নিচিনা পুৰা সাংঘাতিক নহয় কিন্তু তথাপিতো মানে সহ্য কৰিব পাৰোঁ আজিকালি মানে সহ্য কৰি সহ্য কৰিব পৰাকৈ হ'লোঁ কিন্তু তথাপিতো মানে মূৰ চুৰ ঘূৰাই যায় মোৰ মানে বেছি উইক হৈ যাওঁ আজিকালি অকণমান পটককেনে তাতে ব্ৰেষ্ট ফিডিং কৰাই থকা হয় যে সেইকাৰণে আচলতে মূৰ চুৰ অলপমান ঘূৰাই মানে চক্কৰ আহি যায় সেইটো কাৰণে এতিয়া অকণমান মূৰ চুৰ ঘূৰোৱা নিচিনা লাগিলে সেইকাৰণে অকণমান 5 মিনিটমান বোলো অকণমান শুই মেলি লওঁ তাৰপিছত ব্ৰেকফাষ্টটো কৰোঁগৈ তাৰপিছতহে এইবিলাক কি কৰিব পাৰোঁ নাজানো আৰু কৰিব পাৰিলে কৰিম আৰু নোৱাৰিলে থাকিব আৰু তেনেকৈ তাকে আপোনালোকৰ তেনেকুৱা হয় নেকি জনাবচোন মানে বহুতে কয় যে বাচ্চা হোৱাৰ পিছত ভাল হৈ যায় বুলি এনেকৈ পেট বিষটো কিন্তু এতিয়াতো মোৰতো আছেই বাৰু এতিয়া এবছৰ হৈ গ'ল আৰু মই যেতিয়াৰ পৰা হৈ আছোঁ মানে তেতিয়াৰ পৰা আচলতে মোৰ পেট বিষটো আছেই এইটো কমা নাই আৰু কঁকালো বিষ হয় পেটো বিষ হয় কঁকালটোতো সাংঘাতিক কঁকাল বিষ হয় থাকিব নোৱাৰা অৱস্থা হৈ যায় আগতে কঁকাল বিষ নাছিলে এতিয়াতো সাংঘাতিক বিষ হৈ যায় মানে অপাৰেশ্যন কৰাৰ পাছৰ পৰা ফ্লেছ লাইটটো চকুত পৰিছে যে চকুটো ভালকৈ মেলিব পৰা নাই বাৰু ঠিক আছে কি দেখাব পাৰোঁ দেখাই যাম বাৰু অকণমান চিয়া চিডছ লৈছোঁ ব্ৰেকফাষ্টত ডেইৰী মিল্ক অকণমান ল'ম আৰু ল'ম লগতে অ'টছ চাওঁ আজি কিবা এটা খাওঁ নতুন মানে প্ৰথমবাৰ টেষ্ট কৰি চাওঁ আৰু ইয়াতে মই দি দিছোঁ চকলেট মোৰ ৰেডি হৈ গ'ল চিয়া চিডছ এণ্ড অ'টছ এণ্ড চকলেট ব্ৰেকফাষ্ট চেনি তেনি একো দিয়া নাই যিহেতু চকলেট দিছোঁ মিঠা হ'বই আৰু এইফালে আপোনালোকক টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা লাগিছে সঁচাকৈ বহুত বেছি য়ামি আৰু বহুত বেছি টেষ্টি হয় ফাৰ্ষ্ট টাইম খাইছোঁ মই চিয়া চিডছ আৰু অ'টছ এনেকৈ আৰু লগত চকলেট মজা কম্বিনেশ্যন বহুত বেছি ভাল লাগিছে তাত অকণমান মই উতলা গৰম পানী দি দিছোঁ আপোনালোকে গাখীৰো ব্যৱহাৰ কৰিব পাৰে যেনেকৈ মন যায় তেনেকৈ খাব পাৰে বা ফ্ৰিজত থৈও খাব পাৰে আৰু মোৰ বহুত বেছি গাটো বেয়া লাগিছে অকণমান ৰেষ্ট কৰোঁগৈ বুলি লৈছিলোঁহে ইফালে আলফুলক যে থৈ আহিছিলোঁ আহি পাই গ'লহি এয়া খাইছে কেনেকৈ দেখিছেনে মই বোলো দেখাওঁ আপোনালোকক অকণমান আৰু তাই অকণমান সময় শুলে তাৰপিছতে এয়া মৌচুমী টেঙাৰ ৰস মানে অকণমান আইতাকে চেপি দি থৈ গৈছিলে তাকে মৌচুমী টেঙা অকণমান তাইক খুৱাবলৈ চেষ্টা কৰিছোঁ নেখায় অকণমান এনেই আৰু খালে আৰু অকণমান গ'লেও হয় পিছে পেটলৈ তাকে খালে তাকে আৰু অকণমান ময়ো খালোঁ তাৰপিছতে এয়া দেউতাকে তাইক জলপান খুৱাই আছে আবেলিৰ মানে জলপানটো ভাত খালে তাই দুপৰীয়া ময়ো খালোঁ তাইও খালে তাইকো খোৱালোঁ
আজি যেহেতু আছিলে দেওবাৰ আৰু ভাবিছিলোঁ যে আপোনালোকক আজি কিবা কিবি ৰেচিপি ভিডিঅ' দেখাম, কিবা কিবি মানে বনাই মেলি দেখাম বুলি ভাবিছোঁ। ৰাতিপুৱাই যিহেতু ভাবিয়ে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, কিন্তু এতিয়া এয়া ৰাতি হ'লহি। মই এতিয়া অলপ আগতে উঠিছোঁহে, মানে মোৰ ইমানেই বেছি গা বেয়া হৈ গ'ল, ইমানেই বেছি হেৰি হৈ গ'ল। এতিয়া অলপ আগত মানে অকণ উঠি খোজ চোজ কাঢ়ি আহিছোঁ, এতিয়া অকণ ভাল লাগিছে আৰু পেটটো বহুত বেছি বিষ হ'ল। সেইটো কাৰণে আচলতে ভিডিঅ' মানে ভালকৈ বনোৱা নহ'লে। যি হ'লেও আজি যিমানখিনি পাওঁ আজিৰ দিনটোত দেখালোঁ আপোনালোকক। এইফালে এগৰাকী দেখিছা নহয়, একদম মানে ক'বই নালাগে। কি কৰিছানো দেহা, তুমি কি কৰিছা মামা? কি আলফুল কোনজনী দেখাই দিয়া? অঁ এইজনী, মম কৰি দিয়া, আলফুলক মম কৰি দিয়া, মম চকু টিপ মাৰি দিয়া, চকু টিপ মাৰি দিয়া। অঁ 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 চুমা এটা খাই দিয়া, চুম এটা। অঁ চুম 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 চুম, চুম খাই দিছে, চুম। আয়ো 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 চুমু খাই দিলে। মামা ফুটটো দিয়া, মামা ফুটটো দিয়া। ফুট ফুট লৈ আছা যে তুমি, মামা ফুট দিয়া। অঁ নিদিয়া মামা ফুটটো, দুখ পাবা দেই দেহা। হৈ গ'ল আৰু, ইমান চুমু খাব নালাগে। আহা আহা আহা, দে দি 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 নম 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 নম। যিহেতু আমাৰ বিচনাখন এইখন আৰু তলতে এখন এনেকৈ মেটখনকে পাৰি থৈ দিছোঁ, এইডোখৰতে এইখিনিতে মানে তাই ঘূৰি ফুৰে বেছিকৈ, এই তাৰ কিতাপ চিতাপবিলাক আঁতৰাই। আৰু সেই ডয়াৰকেইটা যে এনেকৈ ড্ৰাছটো এনেকৈ খোলোতে তাই হাতখন চেপিলে, সেইটো নহয় চেপি মানে তেজ ওলাই গ'ল। এতিয়া অকণমান ভয় কৰে বাৰু সেইফালে যাবলৈ, হ'লেও ৰখিতো নাথাকে এডোখৰ জেগাত। কিন্তু মোৰ লগত ইমান আমনি নাই, তাই এডোখৰ জেগাতে ৰখি থাকে বাৰু দেই। মই যদি কওঁ এডোখৰ ৰখি থকা বুলি, সেইখিনিতে ৰখি থাকে তাই, ইমান মানে মোৰ লগত ইমান হেৰি কৰি নাথাকে। খালি দেউতাক থাকিলেহে, দেউতাকৰ লগত খালি একদম ক'ব নালাগে, আইতাক আৰু দেউতাক ককা তাহাঁতকহে মানে অৱস্থা বেয়া কৰি দিয়ে, নাকত ধৰি চাকত ধৰা বুলি কয় যে, তেনেকুৱা কৰে মানে। কিন্তু মোৰ লগত মানে তাই ইমান হেৰি কৰি নাথাকে আৰু। ভাবিব পাৰে যে এতিয়া মেন্স হ'লে বা অসুবিধা হ'লে মানে মই কিবা নিয়ম মানে পালন কৰোঁ নে নকৰোঁ বুলি ভাবিব পাৰে। নিয়ম পালন কৰা নকৰাটো আচলতে নিজৰ ওপৰত কথা, মানে নিজে যদি চাফা চিকুণ হৈ থাকিব পাৰে, পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱে মেইন আচলতে। নিয়ম বুলি আচলতে তেনেকুৱা কোনো কথা নাথাকে। মই তেনেকৈ ইমান নিয়ম তেনেকৈ ফ'ল' নকৰোঁ, মানে আগৰ পৰা যিখিনি। এতিয়া পাকঘৰত যিহেতু নোসোমাওঁ বাৰু, পাকঘৰত সেইকেইদিন ৰেষ্ট লওঁ, পাকঘৰত নোসোমাওঁ, সেইটো কাৰণেহে নোসোমাওঁ যে বনাব নাপায় বা কিবা হৈ যাব মই বনাই দিলে এতিয়া, সেনেকুৱা ধৰণৰ একো কথা নাথাকে। কিন্তু মই ভাবোঁ যে সেইকেইদিন মই মানে নিজে ৰেষ্ট লওঁ, যিহেতু মোৰ পেট বিষাই থাকে, বহুত বেছি মাথা ঘূৰাই থাকে। মোৰ যেতিয়া মানে অসুবিধা হয়, তেতিয়া মোৰ আগৰ পৰা বহুত বেছি মাথাটো ঘূৰাই থাকে মানে। আৰু মোৰ ভাগৰ মানে হিমগ্ল'বিনৰ অকণমান প্ৰব্লেম এটা আছে, টেষ্টটো মানে পটককৈ মোৰ নাইকিয়া হৈ যায় মানে। হিমগ্ল'বিন এ ডিজিজ প্ৰব্লেমটো আছে, মই পিছত আপোনালোকক ভালকৈ জনাম বাৰু সেইটো বিষয়ত। সেইটো কাৰণে আচলতে মোৰ বহুত বেছি মাথা ঘূৰাই থাকে, আৰু মই ভাবোঁ যে সেইকেইদিন আচলতে ৰেষ্ট ল'বৰ কাৰণেহে আচলতে পাকঘৰত সোমাব নালাগে। আৰু বেলেগকৈ আচলতে কিবা কাৰণ আছে বুলি মই নাভাবোঁ। নিজে পৰিষ্কাৰ হৈ থাকিব লাগে, নিজে ভালকৈ চাফাকৈ থাকিব লাগে। আৰু এতিয়া যিহেতু আলফুলো আছে, তাইৰ কাৰণেও আচলতে নিজে চাফা চিকুণ হৈ থাকিলে মানে যাতে বীজাণুটো বিয়পিব নোৱাৰে, সেইটোৱে কথা আচলতে। বেলেগকৈ মই কিবা নিয়ম নামানো। এতিয়া বেড কভাৰখনটো ধুবই লাগিব, শোৱা বেড কভাৰখন সেইখন লেতেৰা হওক বা নহওক, কিন্তু তথাপিও মই সেইবিলাক, আমি এনেও বাৰু সদায় বেড কভাৰ ধোওঁ, আলফুল যিহেতু আছে সেইকাৰণে হাইজিনটো মেইনটেইন কৰি থাকোঁ। কি হ'ল দেহা, ৰ'ব দেই, কি মামা? সেইটোৱে আচলতে মানে নিজে হাইজিনটো মেইনটেইন কৰি থাকিব লাগে, আৰু সিমানে মানে বেলেগ আচলতে তেনেকুৱা মানে একদম ষ্ট্ৰিক্ট নিয়ম ফ'ল' মানে তেনেকুৱা কোনো নিয়ম নাই বাৰু। ইয়াত মাহঁতেও ইমান তেনেকুৱা হেৰি নাই, প্ৰব্লেম নাই মানে, আৰু যে এনেকৈয়ে থাকিব লাগিব, মানে ক'ৰবাত সোমাই থাকিব লাগিব বা বহি থাকিব লাগিব, ক'তো যাব নোৱাৰোঁ, সেনেকুৱা ধৰণৰ কথা নাথাকে আচলতে। পৰ্দাখন চুব নাপায়, এতিয়া কিছুমানে পৰ্দাকে চুবলৈ নিদিয়ে, পৰ্দা আচলতে দাঙি মেলি থৈ দিয়ে, তলত বহি থাকিব লাগিব। আচলতে সেইবিলাকতো চাইণ্টিফিক কিছুমান ৰিজন থাকে, পৰ্দাখন চুলে তাত মানে লেতেৰা বস্তুটো পটককৈ তাত যাবগৈ পাৰে, সেইটো বুলি ভাবি আচলতে চব বস্তু ধোৱা হয়। আমাৰ যিটো গাত যিটো মানে যিহেতু লেতেৰা বস্তুটোহে ওলায়, আৰু সেইটো কাৰণে আচলতে এইবিলাক চুবলৈ মানা কৰে। কিন্তু নিজে যদি চাফা হৈ থাকে, নিজে যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, তেনেহ'লে মই ভাবোঁ যে সেইবিলাকে মেটাৰ নকৰে বুলি। সেইটোৱে আছিলে। আৰু আজিৰ ভিডিঅ'টো মানে মই যি ভাবিছিলোঁ সেইটো দেখিছেনে বাৰু, মোৰতো ক'ত মাৰি মাৰি আছিলে, যিটো ভাবি আছিলোঁ সেইটো নহ'লগৈ। মই ভাবিছিলোঁ এখন আজি কিবা থালি এখন মানে প্ৰিপেয়াৰ কৰিম আৰু কিবা কিবি বনাম বুলি ভাবিছিলোঁ, যিহেতু আজি দেওবাৰ, কিন্তু আজি সেইটো সম্ভৱ হৈ নুঠিলেগৈ। তাৰ উপৰি আজি ভাবিছোঁ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিওঁ বুলি, যিহেতু এতিয়া পাকঘৰটো মই লাগিবগৈ নোৱাৰোঁ, এই লগতে লাগি থাকিব লাগিব অলপতে, বুজিছে কি কাম কৰিছে। চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। চবকে টাটা কৈ দিয়া দেহা, মামা টাটা কৈ দিয়া, টাটা কৈ দিয়া।